চৰ্চাৰ অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এতিয়াৰে পৰা এনআৰসিত আবেদন নকৰা সকলে লাভ নকৰিব আধাৰ কাৰ্ড সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ মন্তব্য কৰিছে এনআৰসি আৰু আধাৰ কাৰ্ডক লৈ ৰাজ্যত জাৰি হ'ব নতুন নিৰ্দেশনা আৰু বিদেশী চিনাক্তকৰণক লৈ ৰাজ্য চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে এনআৰসি আৰু আধাৰ কাৰ্ডক লৈ শেহতীয়াভাৱে আপুনি কি কাম কৰিব লাগিব মুখ্যমন্ত্ৰীয়ে কি মন্তব্য কৰিছে প্ৰতিটো তথ্যৰ পুংখানুপুংখভাৱে জনোৱাৰ চেষ্টা কৰিম বিদেশী চিনাক্তকৰণক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ পদক্ষেপ ৰাজ্যত কৰ্তন হ'ব লাখ লাখ আধাৰ কাৰ্ড মুখ্যমন্ত্ৰী গৰাকী আধাৰ কাৰ্ডক লৈ এনআৰসিক লৈ প্ৰথমবাৰৰ বাবে বৃহৎ মন্তব্য কৰিছে এনআৰসিৰ আবেদন নকৰা সকলে এতিয়াৰে পৰা লাভ নকৰিব আধাৰ কাৰ্ড আধাৰ পাবলৈ এনআৰসিৰ আবেদনকাৰী হোৱাটো বাঞ্ছনীয় আধাৰ কাৰ্ড আবেদন কৰিবলৈ লাগিব এনআৰসিৰ আবেদনৰ নম্বৰ আধাৰ কাৰ্ড আবেদন কৰিবৰ বাবে এনআৰসি নম্বৰ থকাটো বাঞ্ছনীয় 10 দিনৰ ভিতৰত ৰাজ্য চৰকাৰে জাৰি কৰিব আধাৰক লৈ নতুন নিৰ্দেশনা আধাৰ আবেদনৰ পূৰ্বে পুংখানুপুংখভাৱে কৰা হ'ব বিবেচনা প্ৰাপ্তবয়স্ক আবেদনকাৰীক লৈ কঠোৰ হ'ব ৰাজ্য চৰকাৰ মুখ্যমন্ত্ৰী গৰাকীয়ে বৃহৎ মন্তব্য কৰিছে ৰাজ্য চৰকাৰৰ হাতত থাকিব আধাৰ বিতৰণক লৈ সম্পূৰ্ণ কৰ্তৃত্ব কেন্দ্ৰই ৰাজ্য চৰকাৰক সম্পূৰ্ণ কৰ্তৃত্ব প্ৰদান কৰিছে ৰাজ্যৰ কেইবাখনো জিলাত জনসংখ্যাতকৈও আধাৰ কাৰ্ড বেছি থকা লোক আছে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে বৰপেটা ধুবুৰী নগাঁও মৰিগাঁৱত বিদেশীৰ হাতত আধাৰ কাৰ্ড বৰপেটাত বৃদ্ধি পাইছে 1.73% ধুবুৰীত বৃদ্ধি পাইছে নগাঁৱত বৃদ্ধি পাইছে 1.14% মৰিগাঁৱত 1.76% আৰু বিদেশী চিনাক্তকৰণক লৈ ৰাজ্য চৰকাৰে বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে আধাৰ কাৰ্ডক লৈ প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী গৰাকীয়ে ৰাজহুৱাকৈ বৃহৎ মন্তব্য কৰিছে এনআৰসিৰ আবেদন নকৰা সকলে নাপাব আধাৰ কাৰ্ড অসমত আধাৰক লৈ জাৰি কৰা হ'ব নতুন নিৰ্দেশনা আধাৰ কাৰ্ড এনআৰসিক লৈ প্ৰথমবাৰৰ বাবে মুখ্যমন্ত্ৰী গৰাকীয়ে কি মন্তব্য কৰিছিল এই মুহূৰ্তত পুনে শুনাই ল'ব বিচাৰিছো নহয় কৰবাত অনুপ্ৰৱেশকাৰী কম সংখ্যক হলেও আহি আছে সেই কাৰণে আমি অসম গভৰ্ণমেণ্টৰ ফালৰ পৰা বিদেশী নাগৰিক চিনাক্তকৰণৰ যেটো প্ৰক্ৰিয়া তাক আজি আমি ইন্টেনসিফাই কৰিবৰ বাবে এটা আমি নিৰ্দেশ দিছো আৰু এই নিৰ্দেশখন আমাৰ 7 ছেপ্টেম্বৰ আজিৰ দিনত আমি উলিয়াইছো ইয়াৰ ভিতৰত কেইবাটাও পইণ্ট আছে যে strengthening of border surveillance coordination with BSF regular intelligence gathering community engagement timely legal action additional force deployment in border district strengthening border outpost and documentation enumeration of suspected illegal immigrants identification of absconding individual declared as a foreigners capturing biometrics Aadhaar numbers of suspected individuals continued enforcement of provisions of citizenship act ইয়াৰ এখন ডিটেইল গাইডলাইন এখন অসম চৰকাৰে উলিয়াইছে যিখন আপোনালোকক আমি ইয়াৰ কপি এটা আমি আপোনালোকক দিব পাৰিম আৰু সেই গাইডলাইনৰ কপি এটাও আজি আপোনালোকক দিব ইয়াৰ গোটেই লক্ষ্যটো হ'ল সেকেন্ড লাইন ডিফেন্স শক্তিশালী কৰা আৰু বন্ধ হৈ থকা ফৰেনাৰ্স আইডেন্টিফিকেশনৰ প্ৰক্ৰিয়াটো আকৌ ফাষ্ট ট্ৰেক কৰা আজি বহুত দিন ধৰি 2014 চনৰ পৰা বৰ্ডাৰ পুলিচ যেটো আমাৰ উইং আছে তেওঁলোক এক প্ৰকাৰ নিষ্ক্ৰিয় হৈ আছিল আৰু এনআৰসিৰ কাৰণে অপেক্ষা কৰি ফৰেনাৰ্স আইডেন্টিফিকেশনটো একেবাৰে কমাই দিছিল এতিয়া আমি সেই প্ৰক্ৰিয়াটো শক্তিশালী কৰিব খুজিছো আৰু তাৰ কাৰণে যিখন ওএম ওলাইছে সেই ওএমৰ যেটো কপি সেই কপিটো আমি আপোনালোকক আগবঢ়াই দিম যাতে তেতিয়া আপোনালোকে ভাবে আমি বিবেচনা কৰিম এতিয়াৰ পৰা পুনে
বায়োমেট্ৰিক দিলে আধাৰ পোৱা ৰাস্তাটো বন্ধ হৈ যাব চাহ বাগিচাত আমি কিছু আধাৰ দিব বাকি আছে সেইকাৰণে চাহ বাগিচাৰ লোকৰ কাৰণে এতিয়া আমাৰ এইটো নিৰ্দেশ প্ৰযোজ্য নহব কিন্তু বাকি জিলাসমূহত প্ৰাপ্তবয়স্ক লোকৰ কাৰণে আমি আধাৰ পোৱাটো অলপ কঠিন আৰু আমি টান কৰিবৰ কাৰণে গৈ আছো যিসকল জেনুইন মানুহৰ হাতত এতিয়াও আধাৰ নাই তেওঁলোকে আবেদন কৰি লৈ লওক আমি এছঅপি এখন দিম কিন্তু অহা 1 তাৰিখৰ পৰা 1 অক্টোবৰৰ পৰা অসমত আধাৰ লাভ কৰাটো এটা কঠিন পৰীক্ষাৰ মাজেৰে যাব লাগিব এক্সেপ্ট দা টি গাৰ্ডেন কাৰণ টি গাৰ্ডেনত আমিয়ে দিব পৰা নাই সেইখিনি মানুহক বাদ দিছো কাৰণ তেওঁলোকৰ কাৰবাৰ হাতত আধাৰ নাহে চকু দি ল'ব লাগে আমি চকুৰ মেচিনটো দিব পৰা নাই কিছু বাস্তৱ অসুবিধা টি গাৰ্ডেনত আছে সেইখিনিক বাদ দি আমি প্ৰাপ্তবয়স্ক লোকে এতিয়াৰ পৰা আধাৰ বিচাৰিলে আমি খুব ষ্ট্ৰিক্ট কৰিবৰ কাৰণে সিদ্ধান্ত লৈছো তাৰো ডিটেইল এছঅপি আমি অহা 10-15 দিনৰ ভিতৰত বনাম ভাৰত চৰকাৰে আমাক ইতিমধ্যে এটা অধিকাৰ দিছে যে ৰাজ্য চৰকাৰে বিচাৰিলে আধাৰ পাব নহলে নাপাব গতিকে আগত আমাৰ এই অধিকাৰটো নাছিল এতিয়া ভাৰত চৰকাৰে যেহেতু আমাক সেই অধিকাৰটো দিলে গতিকে সেই অধিকাৰটো আমি এনেকৈ ব্যৱহাৰ কৰিব খুজিছো যাতে কোনো এজন বিদেশী মানুহে আহি অসমত আধাৰ ল'ব নোৱাৰে এই তিনিটা আমি যেটো বিধানসভাত এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছিলো এইবাৰ চেপ্টাৰ 12 এদি সেই প্ৰক্ৰিয়াটো আমি অলপ আগুৱাই লৈ গৈ আছো ৰখি যোৱাটো কথাই নাই আমি অলপ গুটেই প্ৰক্ৰিয়াটো আগুৱাই লৈ যাব খুজিছো আপোনালোকক মই উদাহৰণ দিছো বৰপেটাত আধাৰ লোৱাৰ মানুহৰ সংখ্যা 103% 100% লৈকে আমাৰ দায়িত্ব কিন্তু 3% মানুহ এক্সট্ৰা ধুবুৰীত 103 মৰিগাঁৱত 101 নগাঁৱত 101 ফিজিক্যাল টাৰ্গেটতকৈ বেছি মানুহে আধাৰ লৈছে বৰপেটাত 103.74 পাব লাগে 100% পাইছে 103.74 ধুবুৰীত 103.48 মৰিগাঁৱত 101.74 নগাঁৱত 100.68 টাৰ্গেট হল 100% তাতে কম 90% 80% কাৰণ বাগানৰ মানুহখিনিয়ে লোৱা নাই গতিকে 90-80 হৈ আছে এইকেখন জিলাত প্ৰজেক্টেড পপুলেশ্যনতকৈ বেছি আধাৰ পাইছে এতিয়া আমি কৰিব খুজিছো কি যে আধাৰ লাগিলে লব লাগিলে এনআৰসিত আবেদন কৰা নম্বৰটো লগত দিব লাগিব পোৱা নোপোৱাটো কোনেও না আমি হেতুলৈকে যাব খোজা নাই যেটো কোৰ্টত বিচাৰাধীন হৈ আছে কিন্তু এটলিষ্ট মই যে আবেদন কৰিছিলো সেই প্ৰমাণটো দিব লাগিব আৰু সৰু লৰা হলে যদি তেওঁলোকৰ লৰা ছোৱালী হয় হেতু আৰু আমি ইনসিস্ট নকৰো ই অন্তত নতুনকৈ কোনো লোক অসমত আহি স্বদেশী হোৱা ৰাস্তাটো বন্ধ কৰি দিব কাৰণ আজিকালি আধাৰখন পালে কয় আৰু ভাৰত চৰকাৰক এই বিষয় আমি জনোৱাত ভাৰত চৰকাৰে অসমক বা আন ৰাজ্যকো এতিয়া অধিকাৰ প্ৰয়োগ কৰিছে যে আধাৰ যদিও সেন্ট্ৰেল গভৰ্নমেন্টে দিয়ে ডিসিৰ এনওসি পোৱাৰ পিছতহে তেওঁলোকে আধাৰ দিব এতিয়াৰ পৰা যেটো আমাৰ সকলো মানুহৰ আধাৰ হৈ গল নতুন মানুহখিনিৰ ক্ষেত্ৰত এতিয়া আমি আধাৰৰ প্ৰক্ৰিয়াটো অলপ টাফ আৰু আমি টান কৰিম কিন্তু কনফিউজ হ'ব নালাগে যি 9 লাখ বন্ধ হৈ আছে তেওঁলোকে পাই যাব এইখিনি আমি নতুনৰ ক্ষেত্ৰত কৈছো ইয়াৰ ফলত অসমত অন্তত নতুন বিদেশী নাগৰিক আহাৰ ৰাস্তাটো বন্ধ হৈ যাব যোৱা এমাহত বৰ্ডাৰত কেবাজনো বিদেশী নাগৰিক আমি ধৰা কাৰণে আমি অলপ সাৱধান আৰু সচেতন হ'ব বিচাৰিছো কৰবাত নহয় কৰবাত অনুপ্ৰৱেশকাৰী কম সংখ্যক হলেও